স্মার্ট পদ্ধতিত স্মার্ট কৃষিৰ যি বন্ধাকবিৰ পুলি ৰোপণ কৰিছোঁ এয়া তাৰে আজি সৰু সৰু পুলি গজি উঠিছে মানে সেইকাৰণে স্প্ৰে মেচিনেদি পানী দি আছোঁ তো আপোনালোকে সৰু পুলি হ'লে স্প্ৰে মেচিনেদি পানী দিব যাতে পানী দিয়াৰ ফলত ঝাৰেৰে পানী দিয়াৰ ফলত যাতে পুলিবিলাক নষ্ট নহয় আৰু যাতে ঢলি নপৰে সেইকাৰণে মই স্প্ৰে মেচিনেদি পানী দি আছোঁ তো আপোনালোকেও দিব এয়া চাওক আৰু এটা কথা কি জানে আপোনালোকে যে পুলিত কবিৰ বীজ যেতিয়া মই মাটিত দিছোঁ তো চৰাই চিৰিকটি বহুত উপদ্ৰৱ কৰি আছিলে আৰু গুটিবিলাক উঠাই খাই আছিলে সেইকাৰণে মই এয়া চাওক আপোনালোকে চাইছে মই নেট দি দিছোঁ ওপৰত যাতে কোনো চৰাই চিৰিকটি আহি বহি মোৰ পুলিবিলাক কবিৰ পুলিবিলাক যাতে নষ্ট কৰিব নোৱাৰে তাৰে এয়া নেট দি দিছোঁ ওপৰত আৰু মই এয়া পানী দি আছোঁ চাৰা নষ্ট হোৱাৰ কাৰণে পানী দি আছোঁ স্প্ৰে মেচিনেৰে পানী দিলে কি হয় কিয় এদিক এদিক নহয় পুলিবিলাক যেনেকৈ আছে তেনেকৈ থাকিব কিন্তু মাটিটো ভিজাই দি আছোঁ যেহেতু ৰ'দটো অলপ বেছি আজি অলপ ওপৰৰ মাটিখিনিত তিয়াই দি আছোঁ এনেধৰণে আপোনালোকে খেতি কৰিব আৰু এনেধৰণে নাৰ্চাৰী কৰিব পুলি নাৰ্চাৰী এনেধৰণে কৰিলে আপোনাৰ পুলিবিলাক নষ্ট নহয় আপোনালোকে চাই লওক মই কেনেদৰে কৰিছোঁ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু চাই থাকক মই পুলিৰ বিৰত নাৰ্চাৰীত পানী দি আছোঁ চাওক